হাগ্ৰামা চৰকাৰ লাগে, হাগ্ৰামা চৰকাৰ লাগে। আমি সেইটোৱে বুজি পাওঁ। আমি সকলো ৰাইজে এবাৰ বুজি পোৱা হৈ গৈছে যে ইউপিপিএল চৰকাৰ হাতত দুৰ্নীতি নাথাকিব। এইটোতো দুৰ্নীতি নাথাকিলে কিয় টকা লয়? জব কাৰ্ডৰ পইচা লয়। ইউপিপিএল দলৰ যিটো প্ৰমোদ বড়ো ডাঙৰীয়া 3.5 বছৰ হ'ল, যিটো 3.5 বছৰত যাতায়াত কৰা আমাৰ আনন্দবাজাৰৰ পৰা গোবৰ্ধনাৰ ৰাস্তা যেনেকুৱা চাই আছে, চাব আপুনি মোটামুটি 4 ঘণ্টা সময় লাগে। আর যেতিয়া আমার হাগ্রামা মহিলা স্যার ডাঙরিয়া আছিল, তেতিয়া আমার এগুলা 5 মিনিট সময় লাগিছে। সেইটো সময়ত আমি আহি আনন্দ গোবৰ্ধনাৰ পৰা খুৰচাবাৰী আহি পাইছো। আর এতিয়া আমার চাওক রাস্তাখিনি কেনেকুৱা হৈছে। আমার যেটো প্রমোদ বড়ো ডাঙরিয়াই এই রাস্তাখিনি লক্ষ্য করা নাই। আর আমার যেটো আমার নরসিংবাড়ি গ্রামত যেটো যাতায়াতের রাস্তা দলং, এই দলং খান এই আমার প্রমোদ বড়ো ডাঙরিয়াই 3.5 বছর হয়ে গেছে, কিন্তু আমার এই দলং খান দেওয়া নহল। আমার দুখীয়া রাইজে 500, 1000, 2000, 3000 টাকা তুলি পিছত আমার দুখীয়া রাইজে এই দলং খান নির্মাণ করা হয়েছে, ব্রিজ খান কিন্তু নিজে করেছো আমার রাইজে। কিন্তু আমার এই প্রমোদ বড়ো ডাঙরিয়ায় ইয়াতে কোনো সারা দিয়া নাই। আমার ঘরের নাম লিস্ট করে আছে, আপনার আহক। আহার পাছত বলে ঘর নাই, ক'ত গল ঘর কিনি? পিছত কি ঘর দিব নাকি? তাহুন ভুয়া কোৱা নাই। পিছত ইলেকশনের পিছত ক'ত ঘর হব? তাহুন মিছা মাতি ঘরখিনি কৰি আছে। ভোট ইলেকশন কালেকশন, ভোটখিনি কালেকশন কৰি আছে মিছা মাতি। কিয় মিছা মাতে কেউ? সেনেকে বহুত গাঁৱে গাঁৱে ঘূৰি ঘূৰি এই বিজেপিয়ে ভোট কালেকশন কৰি আছে। তলে তলে তাহুন পইচা দেই আৰু ভোটখিনি নিয়াৰ পাছত লাষ্টত যাই ইলেকশনে পাৰ হৈ যেতিয়া জিকিব তেতিয়া কো দিয়া নাই ভোট, আমি এই বেলেগে দিছে, তোহতে দিয়া নাই। মিছা কিয় মাতিব লাগে? চৰকাৰে কৈছে নেকি যে ৰাইজে ঠগাই ঠগাই সেনেকে কিয় নিব লাগে? তাহাক লোভ দেখুৱাইছে, ঘৰ দিম কিবা দিম, কাগজ লৈ আহে মিছা মিছি লিখি লৈ যায়, তাৰ পাছত নাই। এইবোৰ কাম কৰি এই মিছা, চব মিছা। আপোনালোকে আমাৰ সারা বিটিচিত হেমন্ত বিশ্ব শৰ্মাই যি কয় প্ৰমোদ বড়ো তাৰ তলতে থাকে। সি কৈছে বিটিচি পৰিৱৰ্তন বনাব, সুইজাৰলেণ্ড বনাব, মাটিৰ লেণ্ড পাট্টা দিব। আমাৰ এইখনে ৰিজাৰ্ভ হয়, বিটিচি বাক্সাত আমাৰ এইখনে ৰিজাৰ্ভ মাটি হয়। প্ৰমোদে কৈছে কি সবকে লেণ্ড পাট্টা দিব, হাৰচা বড়ো যিমান জনজাতি আছে। আজি এজনী পোৱা নাই আমাৰ ৰিজাৰ্ভখনত, আৰু কি ক'ব আপোনালোকক? যিটো জানা কথা আজি হৈ গ'ল এই কথা যে ইউপিপিএলৰ মিটিঙত গেলে আপুনি আজি আপোনাৰ অৰুণোদয় কাটি দিয়া হ'ব, এই মিটিঙত যাব নোৱাৰিব। এইটো সিহঁতে আজি হাল্লা লগাই দিলে। সেইটোৱে মই কৈছিলোঁ সাংবাদিক কিয় নামাতিলে, কিয় এইটো ভিডিঅ' নকৰিলে? আজি এইটো এৰেষ্ট হৈ গ'ল হয়। দুৰ্নীতি নাথাকিব। এইটোতো দুৰ্নীতি নাথাকিলে কিয় টকা লয়? জব কাৰ্ডৰ পইচা লয়। কাৰোবাৰ চেল্ফে আজিতো বোলে কাৰোবাৰ পইচাই তুলি কালেকশ্যন কৰিছে 200-200কে। তাৰে কি ক'ম আমি? অৰুণোদয় আঁচনি কিন্তু বহুখিনি নাম লিষ্ট আহিছিল, আমাকো দেখাইছিল, নাম লিষ্ট বিলাক দেখাইছিল। কিন্তু দেখুৱাৰ পিছত যিবিলাক আগদিনাখন ডকুমেণ্টছ ললে, পিছদিনাখন ডকুমেণ্টছ কাটি কেনে লিষ্টটো কাটি আধা বনাই কেনে মাজে বাছি কেনে অৰুণোদয় আঁচনি দিছে। কিন্তু এতিয়া সেই অৰুণোদয় আঁচনিখিনি কিমানজনে পাইছে, কিমানজনে পোৱা নাই এতিয়ালৈকে আমি গম পোৱা নাই। কিন্তু বহুত ভাগে আঁচনিটোৰ পৰা এই 17 বছৰ ডেভেলপমেণ্ট কৰাৰ পিছত লাষ্ট যিটো আমাৰ চৰকাৰ ইয়াতে আহিছে, তেওঁলোকে একোৱেই কৰা নাই, একোৱেই কৰা নাই মুঠৰ ওপৰতে। আজি শিক্ষাৰ ক্ষেত্ৰত কওক, CIT কওক, ইঞ্জিনিয়াৰিং কলেজ কওক, এইবিলাক কমপ্লিটলি যিমান কৰি স্কুল কলেজ আছে শিক্ষাৰ ক্ষেত্ৰত একমাত্ৰ আমাৰ BPF দল হাগ্ৰামা মহিলাৰ ইচ্ছাৰে কৰিছে।